ভিডিঅ'টিত আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ Realme 11X 5G মোবাইলৰ ফুল হাৰ্ডি আৰু ডিসপ্লে কেনেকৈ খোলা হয় আৰু ডিসপ্লেখন কেনেকৈ ফিটিং কৰিব লাগে মই আপোনালোকক আজি দেখুৱাই আছোঁ। মই এতিয়া বেক পেনেলটো খুলি আছোঁ। আপোনালোকে চাই থাকক, শেষলৈকে ভিডিঅ'টো চাব আৰু মোৰ চেনেলটো যোনে যোনে নতুন আহিছে তেওঁলোকক অনুৰোধ কৰিছোঁ মোৰ চেনেলটো আপোনালোকে প্লিজ সাবস্ক্ৰাইবটো কৰি দিবা, লগতে ব্লেক এণ্ড যোনটো থাকে সেইটো আপোনালোকে অন কৰি থব। আপোনালোকৰ তাত নটিফিকেশ্যন যাব, ভিডিঅ'বোৰ আগলৈ ভিডিঅ'বোৰ বনাই থাকিম, আপোনালোকে ভিডিঅ'বোৰ আগতীয়াকৈ পাই থাকিব। এতিয়া মই এই স্ক্ৰুবোৰ খোলা হৈ গ'ল। এতিয়া মই এইটো আপোনাৰ হাউচিংটো খুলি দিম, হাউচিং ফ্ৰেম বুলি কয় এইটো, এই ফ্ৰেমটো মই খুলি দিম। খুলি দিয়াৰ পিছত আপোনাৰ আহি যাব বেটাৰী, আৰু আপোনালোকে বেটাৰী ডিসপ্লে খোলাৰ পিছত এতিয়া মই ডিসপ্লেখনো খুলিম, আপোনালোকে চাই থাকক। আৰু ডিসপ্লে খোলাৰ পিছত যেতিয়া আপোনালোকে ডিসপ্লেখন ফিটিং কৰিব, আপোনালোকে ভালদৰে হাৰ্ডিটো মানে মুচি ল'ব, মানে চাফা কৰি ল'ব, প্লাছ আঠাটোও ভালকৈ দিব। আজি ইমানেই, শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।